নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, অম্বুবাচী আৰু অসমীয়া সমাজৰ মাজৰ সম্পৰ্ক অতি নিবিড়। অসমীয়া জনবিশ্বাসত অম্বুবাচী বা হাত লগাৰ এক বিশেষ তাৎপৰ্য আছে আৰু অসমীয়া কৃষিজীৱী সমাজে অম্বুবাচী বা আমতিৰ সময়ত বিভিন্ন ধৰণৰ ধৰাবন্ধা নিয়ম পালন কৰি আহিছে। দৰ্শকবৃন্দ, অসমীয়াত হাত লগা অথবা অম্বুবাচী কি? এই বছৰৰ অম্বুবাচী কেতিয়া পালন কৰা হ'ব, অৰ্থাৎ অম্বুবাচী পালন কৰাৰ সময় আৰু তাৰিখ কেতিয়া, এই সকলোবোৰ আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিব। দৰ্শকবৃন্দ, অসমীয়াত হাত লগা বা অম্বুবাচী আচলতেনো কি? জনবিশ্বাস মতে আহাৰ মাহৰ ৭ তাৰিখে পৃথিৱীৰ ঋতুমতী হয়। সেয়েহে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত হাত বা অম্বুবাচী বোলা হয়। অম্বুবাচী বা হাত প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা হয়। অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত অম্বুবাচী শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত আমতি শব্দ হৈছে। সংস্কৃতত অম্বুৰ অৰ্থ হৈছে পানী আৰু বাচীৰ অৰ্থ হৈছে প্ৰকাশিত বা পুষ্পিত হোৱা। কৃষিৰ কাৰণে প্ৰয়োজন হয় উৰ্বৰতাৰ। আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ু আৰু মাতৃৰ বসুমতীৰ জৰায়ুৰ মাজত কোনো পাৰ্থক্য নাই। কৃষিজীৱী জনগণৰ কৃষিকাৰ্যৰ প্ৰচুৰ্য কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা আছিল অম্বুবাচীৰ দৃঢ় উদ্দেশ্য। আমাৰ ৰাজ্যৰ মানুহখিনি অতীজৰে পৰা কৃষিজীৱী লোক। ইয়াৰ সমাজ ব্যৱস্থা হৈছে পৰম্পৰাগত। পৃথিৱী বছৰত এবাৰকৈ হ'লেও ৰজস্বলা হয় আৰু অম্বুবাচ আমতি বা হাত হ'ল সেই ৰজস্বলাৰ কাল। আদিম কৃষিজীৱীসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকলে সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়। অম্বুবাচী মূলতে ঋতুকালীন উৎসৱ হ'লেও ই ক্ৰমে হিন্দু পঞ্জিকাৰ আশ্ৰয় উৎস হৈ পৰিছে। জ্যোতিষশাস্ত্ৰ মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ ৩ পদ গ'লে চতুৰ্থ পদৰ আৰ্দ্ৰ নক্ষত্ৰৰ প্ৰথম পদৰ মধ্যত বিশ্বজনীন ঋতুমতী হয়। এই পূৰ্ণযোগ সাধাৰণতে আহাৰ মাহৰ ৬-৭ তাৰিখৰ পৰা ১০-১১ তাৰিখলৈকে থাকে। অসমৰ গুৱাহাটী কামাখ্যা মন্দিৰৰ তন্ত্ৰ সাধনাৰ অন্যতম কেন্দ্ৰ। এই কামাখ্যা মন্দিৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম। ইয়াত প্ৰতিৰ অংগ সৰি পৰিল। কামাখ্যা মন্দিৰৰ ভিতৰলৈ আহিলে কোনেও খালী হাতে নাযায়। কামাখ্যা দেৱীয়ে ভক্তৰ সকলো কামনা পূৰ্ণ কৰে যদিও এই মন্দিৰটো গোটেই বছৰৰ বাবে খোলা থাকে। অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ মন্দিৰ বন্ধ থাকে। অম্বুবাচীৰ বিশেষ মহত্ব হিন্দু শাস্ত্ৰত স্বীকৃতি লাভ কৰিছে। চলিত বৰ্ষৰ ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী আৰু ২৬ জুনত ইয়াৰ অন্ত পৰিব। কামাখ্যা মন্দিৰত অম্বুবাচীৰ উপলক্ষে এখন মেলাৰ আয়োজন কৰা হয়। প্ৰিয় দৰ্শক, জুন মাহৰ ২২ তাৰিখ অৰ্থাৎ আহাৰ মাহৰ ৭ তাৰিখৰ পৰা সময় পুৱা ২:৩২ পৰা অম্বুবাচী আৰম্ভ হ'ব আৰু ২৬ জুন সোমবাৰে অৰ্থাৎ আহাৰ মাহৰ ১০ তাৰিখে দুপৰীয়া ২:৫৬ ইয়াৰ অন্ত পৰিব। দৰ্শকবৃন্দ, গুৱাহাটীৰ কামাখ্যা মন্দিৰত কোনো দেৱীৰ মূৰ্তি নাই। সতীৰ অংগ ইয়াতেই পৰি গ'ল। গতিকে ইয়াত দেৱী সতীৰ পূজা কৰাৰ ব্যৱস্থা হৈছে। প্ৰতি বছৰে জুন মাহত সতী দেৱীৰ ঋতুস্ৰাৱ হয়। এই সময়ছোৱা অম্বুবাচী নামেৰে জনাজাত। ৩ দিন বন্ধ হৈ থাকে মন্দিৰৰ মূল দুৱাৰ। পিছত বিশেষ পূজাৰ জৰিয়তে আলমাৰি খুলি দিয়া হয়। আকৌ এই সময়ত প্ৰসাদ হিচাপে ৰঙা তিতা কাপোৰ এখন দিয়া হয়। দেৱীৰ ঋতুস্ৰাৱৰ আগে আগে সেই ঠাইৰ ওপৰৰ পৰা বগা কাপোৰ মেলি দিয়া হয়।
পিছত সেই ৰঙা হৈ পৰে। এই বস্ত্ৰৰ নাম হৈছে অম্বুবাচী বস্ত্ৰ। শাস্ত্ৰ মতে ইয়ালৈ অহা ভক্তসকলক দেৱীয়ে আশীৰ্বাদ দিয়ে। সঠিক সন্মান আৰু ভক্তিৰে পূজা কৰিলে মানুহৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, শাস্ত্ৰ অনুযায়ী অম্বুবাচীৰ সময়ত কিছুমান কামৰ পৰামৰ্শ দিয়া হৈছে। এইবোৰ মানি চলিলে অম্বুবাচীৰ সময়ত দেৱী সতীৰ বিভিন্ন আশীৰ্বাদ আপুনি পাব পাৰে। দৰ্শকবৃন্দ, অম্বুবাচীৰ সময়ত কিনো নিয়ম মানি চলিব লাগে জানো আহকচোন। যিবোৰ দিনত অম্বুবাচী উপস্থিত থাকিব সেইবোৰ দিনত ঠাকুৰে ঘৰত ৰঙা কাপোৰেৰে দেৱীৰ ছবি বা মূৰ্তি ঢাকি দিব। অম্বুবাচীৰ শেষ হোৱাৰ পিছত সেই দেৱীৰ মূৰ্তিৰ আসন সলনি কৰিব। ইয়াৰ পিছত গা ধুই পূজা আৰম্ভ কৰিব পাৰে। দৰ্শকবৃন্দ, অম্বুবাচীৰ সময়ত গুৰু পূজা কৰিব পাৰিব। ঘৰত যদি তুলসীৰ গছ আছে তেন্তে মাটিৰ লগত তাৰ ভেটি ওখকৈ বনাব লাগে। দৰ্শকবৃন্দ, ইয়াৰ বাহিৰেও অম্বুবাচীৰ সময়ত কিছুমান কাম কৰিব নালাগে। এই সময়ত কোনো ধৰণৰ গছ পুলি ৰোপণ নকৰিব। কৃষি কাম নিষিদ্ধ কৰিব লাগে। কোনো ভাল কাম নকৰিব। যদি ভাল কাম কৰেও তেনেহলে তাৰ ভাল কামৰ ফলাফলটো আপুনি বেয়াই পাব। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কামাখ্যা মন্দিৰৰ মহত্ব, অম্বুবাচীনো কি, এই বছৰৰ অম্বুবাচী কেতিয়াৰ পৰা আৰম্ভ হৈছে সেই বিষয়ে আলোচনা কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো চাই সকলোৱে হয়তো ভালেই পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।